নমস্কাৰ বন্ধু বান্ধৱীসকল চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আবেদন প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈ গৈছে। আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে মই এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্যবোৰ দি যাম। আপোনালোকে ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ কেনেকৈ আবেদন কৰিব লাগিব। যিবিলাকে নতুনকৈ আবেদন কৰিব বিচাৰিছে তেখেতসকলে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছতে আবেদন কৰিব পাৰিব। আৰু যিবিলাকে আগতে আবেদন কৰিছিলে তেখেতসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ আবেদন কৰিব পাৰিব। কেনেদৰে কৰিব মই কৈ আছোঁ, ইয়াতে চাব, মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক, হাউ টু এপ্লাই ইয়াতে দিছে। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত আপোনালোকে এখন একনলেজমেণ্ট চাৰ্টিফিকেট পাব, আৰু তাৰপিছত যদিহে আপোনালোকে চিলেক্ট হয় আপোনালোকে স্কিমৰ বেনিফিটটো পাব। লগে লগে আপোনাৰ টকাটো আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ হৈ যাব। আৰু এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াতে দিয়া আছে, মই আপোনালোকক কৈ আছোঁ। টু এপ্লাই ফৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান 2.0 নিউ এপ্লিকেণ্ট মাষ্ট চাইন আপ অন CMAA পৰ্টেল বাই প্ৰভাইডিং দেয়াৰ নেম, মোবাইল নম্বৰ এণ্ড ইমেইল ID। মই অলপ আগতে কৈ আছিলোঁ যে যিবিলাকে নতুনকৈ আবেদন কৰিব তেখেতসকলে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। CMAA পৰ্টেলত গৈ আপোনাৰ নাম, মোবাইল নম্বৰ আৰু এটা ইমেইল IDৰ প্ৰয়োজন হ'ব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে। আৰু ইয়াতে 2 নম্বৰ দিয়া আছে, চাওক, এপ্লিকেণ্টছ অলৰেডি চাইন আপ ইন CMAA 1.0 এণ্ড হু ইজ নট বেনিফিচিয়াৰী অফ CMAA 1.0 ডিড নট চাইন আপ এগেইন এণ্ড কেন লগ ইন ইউজিং দিয়াৰ অল ক্ৰেডেঞ্চিয়েলছ। ইয়াতে কৈছে যিবিলাকে CMAA 1.0ত আবেদন কৰিছিলে তেখেতসকলে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ প্ৰয়োজন নাই, কিন্তু তেখেতসকলে জাষ্ট লগ ইন কৰিয়েই আবেদন কৰিব পাৰিব। আৰু কি কৈছে ইয়াতে চাওক, এপ্লিকেণ্টছ নিড টু মেক এন অনলাইন পে'মেণ্ট অফ ₹200 ফৰ জেনেৰেল কেটেগৰী, ₹100 ফৰ SC ST OBC কেটেগৰী এট দ্য টাইম অফ ছাবমিশ্যন অফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। আৰু এতিয়া যিবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰিব তেখেত জেনেৰেল কেটেগৰী 200 টকা দিব লাগিব, আৰু SC ST OBC কেটেগৰী 100 টকা মাচুলটো দিব লাগিব। আৰু ইয়াতে দিছে, আফটাৰ ছাকচেছফুল ছাবমিশ্যন এন একনলেজমেণ্ট শ্লিপ উইল বি জেনেৰেটেড এলং উইথ এ ৰেফাৰেঞ্চ নাম্বাৰ। মই অলপ আগতে কৈছিলোঁ যে এখন একনলেজমেণ্ট ৰিচিপ্ট পাব ছাবমিশ্যন কমপ্লিট হোৱাৰ পিছত। এণ্ড SMS এণ্ড ইমেইল ইজ বিং চেণ্ড টু দ্য এপ্লিকেণ্ট। আৰু যেতিয়া আপোনালোকৰ কমপ্লিট হ'ব, ছাবমিশ্যন কৰিব, তেতিয়া আৰু আপোনাৰ যিটো মোবাইল নম্বৰ দিছে তাত এটা SMS যাব, আৰু আপোনাৰ ইমেইলতো এটা মেইল যাব। আৰু কি ডকুমেণ্টছ লাগিব ইয়াতে চাওক, ডকুমেণ্টছ ৰিকুৱাৰ্ড, তাতে আপুনি ক্লিক কৰি দিব। ডকুমেণ্টছ কি লাগিব, ডকুমেণ্টছ ৰিকুৱাৰ্ড আপোনাৰ কি দিছে, এড্ৰেছ প্ৰুফৰ কাৰণে আৰু আইডেণ্টিটি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড দিব পাৰিব, ভোটাৰ কাৰ্ড দিব পাৰিব, পাছপৰ্ট দিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ দিব। যিকোনো আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা পাছপৰ্ট বা ড্ৰাইভিং লাইচেঞ্চ যিকোনো এখন কাৰ্ড দিলেই হ'ব ID আৰু এড্ৰেছ প্ৰুফৰ কাৰণে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিব লাগিব আপোনালোকে, প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন। আৰু আপোনাৰ বেংক একাউণ্ট এটা থাকিব লাগিব, বেংকৰ পাছবুকটো দিব লাগিব, ফাৰ্ষ্ট পেজ যিটো আপোনাৰ নাম, এড্ৰেছ, ফটো থাকে, সেই ফাৰ্ষ্ট পেজটো এটা কপি দিব লাগিব, জেৰক্স কপি। ইয়াতে দিছে, ফাৰ্ষ্ট পেজ অফ এক্টিভ বেংক একাউণ্ট পাছবুক, নেম ইন দ্য বেংক পাছবুক শুড বি দ্য ছেম এজ দ্য ID কাৰ্ড ছাবমিটেড। আপুনি যিখন ID কাৰ্ড দিব সেই ID কাৰ্ডত যিটো নাম আছে আপোনাৰ বেংক পাছবুকখনতো নাম একেই হ'ব লাগিব। আৰু আপোনাৰ পেন কাৰ্ডখন দিব লাগিব, পেন কাৰ্ড নিশ্চয় আছে আপোনালোক সকলোৰে। তাৰপিছতে আপুনি কি দিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনো ইয়াত লগত দিব লাগিব। যদিহে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু কেনেকৈ এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব মই আপোনালোকক দেখুৱাই যাম। তাৰপিছতে আপোনাৰ ইয়াতে দিছে এলিজিবিলিটি, কি লাগিব আপোনাৰ এলিজিবিলিটিৰ কাৰণে। দ্য এপ্লিকেণ্ট শুড বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড শুড বি এবভ 20 years এণ্ড বিল' 45 years এজ অন 1 April 2024। ইয়াতে কি কৈছে, এপ্লিকেণ্ট আবেদনকাৰীৰ অসমৰ বাসিন্দা হ'ব লাগিব আৰু 28 বছৰ আৰু 45 বছৰৰ ভিতৰত হ'ব লাগিব 1 April 2024 চনৰ ভিতৰত। মানে কি কৈছে, 28 বছৰ আৰু 45 বছৰৰ ভিতৰত হ'ব লাগিব, মিনিমাম 28 বছৰ আৰু মেক্সিমাম 45 বছৰ হ'ব লাগিব। আৰু ইয়াতে কি দিছে, দ্য এপ্লিকেণ্ট শুড প্ৰচেছ দ্য মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ ইণ্ডিকেটেড। আৰু মিনিমাম কোৱালিফিকেশ্যন কি লাগিব, 10 পাছ হ'ব লাগিব। আৰু দ্য এপ্লিকেণ্ট শুড প্ৰচেছ স্কিল, এক্সপিৰিয়েঞ্চ, নলেজ টু আণ্ডাৰটেক দ্য ইনকাম জেনেৰেটিং। আৰু আবেদনকাৰী কি থাকিব লাগিব কৈছে, আপোনালোকে কিহৰ কাৰণে আবেদন কৰিছে তাৰ এটা আপোনাৰ স্কিলছ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু আপোনালোক জ্ঞানটো থাকিব লাগিব।
আৰু দ্য এপ্লিকেণ্ট শুড হেভ এ শিডিউল কমাৰ্চিয়েল বেংক একাউণ্ট হুইচ হেজ বিন অ'পেন বিফ'ৰ 1 এপ্ৰিল 2024 আৰু আবেদনকাৰী এটা কমাৰ্চিয়েল বেংকত একাউণ্ট থাকিব লাগিব। আৰু কি দিছে দ্য এপ্লিকেণ্ট শুড নট হেভ ডিফল্টেড এনি লোন টেকেন ফ্ৰম, মানে কি কৈছে যিজনে আবেদন কৰিব আবেদনকাৰীৰ কোনো বেংকত লোন থাকিব লাগিব, আগতে লোন লোৱা হ'ব নালাগিব, মানে যদিও লৈছিলে কিন্তু আপুনি ঘূৰাই দিয়া হ'ব লাগিব, মানে ডিফল্টাৰ হ'ব নালাগিব। আৰু ইয়াতে কি কৈছে নট মোৰ দেন ওৱান মেম্বাৰ ফ্ৰম এনি হাউচ হোল্ড শ্বেল বি এলিজিবল টু বি বেনিফিচিয়াৰী আণ্ডাৰ দিছ স্কিম, মানে কি ফৰ দ্য পাৰ্পজ অফ দ্য স্কিম ফেমিলি মিন হাজবেণ্ড ৱাইফ ব্ৰাদাৰ এণ্ড ছিষ্টাৰ। ইয়াতে কি কৈছে পৰিয়ালৰ যিকোনো এজনেহে এই স্কিমটোৰ বেনিফিটেড হ'ব পাৰিব। আৰু পৰিয়াল বুলি ক'বলৈ গ'লে ধুনীয়াকৈ দিছে আপোনাৰ পৰিয়ালত আপোনাৰ হয়তো হাজবেণ্ডো হ'ব পাৰে, ৱাইফো হ'ব পাৰে, ব্ৰাদাৰ ছিষ্টাৰ যিকোনো হ'ব পাৰে, মানে পৰিয়ালৰ যিকোনো এজনেহে এই স্কিমৰ বেনিফিটটো পাব পাৰে। দ্য এপ্লিকেণ্ট মাষ্ট এ ভেলিড ৰেজিষ্ট্ৰেশ্যন ইন দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ। আৰু কি কৈছে মই অলপ আগত কৈ আহিছিলোঁ যে আবেদনকাৰীৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন থাকিবই লাগিব। আৰু কি কৈছে দ্য এপ্লিকেণ্ট মাষ্ট নট বি এ বেনিফিচিয়াৰী অফ CMAA 1.0, আৰু আবেদনকাৰী CMAA 1.0 মানে আগতে বেনিফিটেড হ'ব নালাগিব। আৰু ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে একেবাৰে ওপৰত যাব, ইয়াতে মই দেখুৱাইছোঁ এইটো দিছে চাইন আপত ক্লিক কৰি দিব। যদিহে আপোনালোকে CMAA 1.0ত আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে চাইন আপ কৰিব দৰকাৰ নাই, ৰেজিষ্ট্ৰেশ্যন কৰিব দৰকাৰ নাই। এইটো যিটো লগইন বুলি অপশ্যন আছে লগইনত ক্লিক কৰি আপোনালোকৰ যিটো আগৰ ID পাছৱৰ্ড আছিলে ID পাছৱৰ্ড দি আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া যিবিলাকে নতুনকৈ আবেদন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে চাইন আপত ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনাৰ নামটো দিব, আপোনাৰ যিটো নাম কাৰ্ড ID কাৰ্ডত যিটো নাম থাকিব, আধাৰ কাৰ্ড পেন কাৰ্ডত এই নামটো দিব। তাৰপিছতে ইয়াতে চাব আপোনাৰ এপ্লিকেণ্ট ইমেইল, আপোনাৰ এটা ইমেইল ID দিব। ইমেইল আইডিটো কোনো নেচেচেৰী নহয়, দিবও পাৰে নিদিবও পাৰে, কিন্তু আপোনাৰ কণ্টেক্ট নাম্বাৰটো দিব লাগিব। তাৰপিছতে আপোনাৰ পাছৱৰ্ডটো চুজ কৰিব, পাছৱৰ্ডটো দিব, কনফাৰ্ম পাছৱৰ্ড দিব। তাৰপিছত পাছৱৰ্ডটো কেনেকৈ ধৰণে দিব লাগিব এনেকুৱা ইয়াতে দিছে পাছৱৰ্ড শুড বি 8 to 15 কেৰেক্টাৰ্ছ, 8টা আৰু 15, মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব আৰু মেক্সিমাম 15টা কেৰেক্টাৰ হ'ব লাগিব পাছৱৰ্ডটো। আৰু এটলিষ্ট ওৱান স্পেচিয়েল কেৰেক্টাৰ, এটা স্পেচিয়েল কেৰেক্টাৰ বুলি ক'ব গ'লে এনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ থাকিব লাগিব। আৰু কি দিছে ওৱান নিউমেৰিক, মানে আৰু এটা নাম্বাৰ থাকিব লাগিব, আৰু ওৱান স্মল কেছ এণ্ড এটা মানে আৰু স্মল লেটাৰ আৰু কেপিটেল লেটাৰো থাকিব লাগিব, এণ্ড ওৱান আপাৰ কেছ লেটাৰ। ইয়াতে ধুনীয়াকৈ দিছে এইটো যেনেকৈ পাছৱৰ্ডটো দিছে যে এটা কেপিটেল লেটাৰ, বাকী স্মল লেটাৰ আৰু এটা স্পেচিয়েল কেৰেক্টাৰ, এইটোৰ নিউমেৰিক মানে নাম্বাৰো আছে, এনেকুৱা ধৰণৰ এটা আপুনি পাছৱৰ্ড মনত থৈ দিব। তাৰপিছত যিটো কেপচা কোড দিছে এই কেপচা কোডটো আপোনালোকে ইয়াতে টাইপ কৰি ছাবমিট কৰি দিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত যিটো আপোনাৰ ইয়াতে লগইন অপশ্যন আছে লগইন অপশ্যনত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট ভিডিঅ'টোত আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব ধুনীয়াকৈ মই বনাই দিম ভিডিঅ'টো, আপোনালোকে চাব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।